জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী ভাবিবলৈ গ'লে ভট্টদাই ভুল কথা কোৱা নাই কাৰণ এটা সিদ্ধান্তৰ ওপৰত আমি চাৰিজনে নিৰ্ভৰ কৰি আছো আচলতে ত্যাগ কৰিবলৈ বাধ্য কৰোৱা হ'ল তাইক কোনে মানুহৰ নাম নলওঁ দিয়া পৰিস্থিতিয়ে ৰিচা মই তোক কিবা এটা সুধি আছো কুণাল বহুত ধনী নেকি অঁ বহুত ধনী তই জনাটো সি নাভাবিবও পাৰে ৰিচা মা প্লিজ তুমিও দেউতাৰ দৰে নিগেটিভ কথা নক'বা মোৰ বিশ্বাস আছে কুণালৰ ওপৰত ঐ কি হ'ল একো হোৱা নাই মা কি ক'লা তাইক কুণালক তাইহে অকল ভাল পায় নে কুণালেও তাইক ভাল পায় সেইটো সুধিছিলো ভাল পায় আকৌ মই লগ পাইছোঁ কিন্তু কিন্তু কি ৰিচাৰ লগত থকা প্ৰায়খিনি সময় সি ফোনতে বিজি হৈ থাকে বিজনেছৰ কামত সেইটো অৱশ্যে ভাল কেনেবাকৈ যদি সি মোৰ বিজনেছত ইনভেষ্ট কৰি দিয়ে তেনেহ'লে মই বাচি যাম মা কোটি কোটি টকা আছে তাৰ ওচৰত ৰিচাক সি কি বুলি ভাবে মানে মানে সি তাইক বিয়া কৰাবনে অফক'ৰ্ছ কৰাব মোৰ লগত এটা ভাল ফ্ৰেণ্ডশ্বিপ আছে মাথো কি স্বৰ্ণালীৰ বয়ফ্ৰেণ্ডৰ লগত তাৰ ৰিলেশ্যনটো ভাল তাৰ লগত কেনেকৈ ভাল আগৰে চিনাকি চাগে মই তাক কুণালৰ লগত কথা পাতিবলৈ ক'ম বুলি ভাবি আছোঁ কিন্তু তাৰ আগতে মই দাদাৰ লগত ভালকৈ কথাটো পাতিব লাগিব কি কথা বোলাচোন বহা বহি লোৱাচোন বহাগী বৌৰ সৈতে দাদাৰ সম্পৰ্কটো ভালে ৰাখিবলৈ ক'ব লাগিব মোৰ কামটো নোহোৱালৈকে এইবোৰ কি কৈ আছ তই এইখন ঘৰত বহাগীৰ নাম আৰু নুলিয়াবি মা বহাচোন নহ'লে আৰু এটা কাম কৰিব পাৰি কি কাম সিহঁতৰ মাক দেউতাকক যদি আমাৰ ঘৰটোৰ পৰা উলিয়াই দিব পাৰোঁ তেতিয়া এটা কাম হ'ব য়েছ কিন্তু কিন্তু সেইটো কেনেকৈ ভাল হ'ব ওলোটাই কুণালে গম পালে কথাটো বেয়াহে হ'ব একো বেয়া নহয় মা সিহঁতক ঘৰটোৰ পৰা উলিয়াই দিয়াৰ পিছত বাহিৰে বাহিৰে মই কুণালক দেখুৱাই সিহঁতক হেল্প কৰি থাকিম বাছ সেইটো কিন্তু তই ভাল ভাবিছ ৰচোন কিন্তু দেউতাৰে কিশোৰ
তোৰ লগত কথা এটা আছে। মই অলপ টায়াৰ্ড হৈ আছোঁ মা। বাৰু তথাপি কোৱাচোন। মা দাদাক ব্লেক কফি দি দিয়া আজি, খাই ফ্ৰেছ ফিল কৰিব। অঁ, কফি একাপ খালে তোৰ ভাল লাগিব নহয়? ঠিক আছে, মই কফি বনাওঁ দে। দাদা, তোৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা এটা আছিলে। ক। মানে বহাগীৰ মাক দেউতাকক আমাৰ ঘৰটোৰ পৰা উলিয়াই দিব লাগিছিল। নহয় মানে এই তোৰ বিল্ডাৰ এজন লগ পাইছোঁ, আমাক 3টা ফ্লেট দিব আৰু লগতে 50 লাখ টকা কেছ দিব। অৱশ্যে তোৰোতো টকাৰ প্ৰয়োজন হৈ আছেই। আছে। তেনেহ'লে এটা কাম কৰোঁ নেকি দাদা, দেউতাক আমি চবে প্ৰেছাৰ দি সিহঁতক ঘৰৰ পৰা উলিয়াই দিওঁ নেকি? দেউতা ক'ত? তাইৰ পৰিস্থিতিৰ সকলোৱে সুবিধা ল'লে। মোৰ ল'ৰাই ল'লে, তোমাৰ ল'ৰাই ল'লে, কোম্পানীৰ পৰা চুৰ কৰা টকাৰ ধাৰ মাৰিলে, জেললৈ যোৱাৰ পৰা বচালে তাক। কিন্তু মোৰ ল'ৰাই সেইটো তুমি তোমাৰ ল'ৰাক সুধিবা। তেওঁৰ যদি সৎ সাহস আছে হ'ব। ক'ৰবাত কিবা ভুল কৰিছোঁ নেকি? বন্ধুৱে আজি এইবোৰ কথা কিয় ক'লে? সিটো মিছা কথা নকয়। আচলতে কিশোৰে যদি এনেকুৱা কৰিছিল তেতিয়াহ'লে কথাবোৰ বহুত বেয়ালৈ গৈছে। মানুহ চলিবলৈকে আজিকালিৰ মানুহক বহুত টকা লাগে অ' ডাঙৰ মা। মানুহৰ টকা থাকিলে সকলো কিনিব পাৰি, কিন্তু টকা নথকা মানুহে টকাৰ বাবে নিজৰ সপোনবোৰো বিক্ৰী কৰিবলগীয়া হয়। সম্পৰ্কবোৰ শেষ কৰিবলগীয়া হয়। মইতো তোৰ পৰা আঁতৰত আছিলো, কিন্তু পৰিমল তোৰ ওচৰত আছিল। সিটো তোৰ সুখ দুখবোৰ চাব লাগিছিল। এনেকুৱা কথা কিয় কৈ আছা দেউতা? দেউতাই মোক সদায় সুখী কৰিবলৈ চেষ্টা কৰি আছে। তেনে কিশোৰক কণ্ট্ৰল কৰিব নোৱাৰিলে কিয়? দেউতা, আহো দে। একো নোখোৱাকৈ আকৌ কিয় যাবা? কিবা এটা খাই যাব লাগিব। ক'লৈ দেখোন মোৰ ভোক নলগাই হৈছে। দেউতা, মোৰ কাৰণে চিন্তা কৰি থাকা নহয়। মোৰ কাৰণে একেবাৰে চিন্তা নকৰিবা। মই ইয়াত খুব ধুনীয়াকৈ আছোঁ, কামৰ পৰা সময়ে নাপাওঁ। মই ইয়াত একেবাৰে সুখী। সুখ মই দেউতাৰা হৈহে দিব নোৱাৰিলোঁ। দেউতাৰা হৈ তহঁতৰ সুখবোৰ মই কাঢ়িলোহে। সেইবোৰ কথা কৈ মোৰ মনটো আকৌ কিয় বেয়া কৰিছা দেউতা? তোমাৰ দৰে দেউতা পোৱাটো মোৰ বাবে অতি ভাগ্যৰ কথা। মায়েতো কোৱাৰ কাৰণে বেয়া পাই আছো নেকি?
মায়ে কিয় ভাবিব যে কুণালে মোক মই তাক ভাল পোৱাৰ দৰে ভাল নাপায় বুলি কিয় ভাবিব মায়ে কুণালক লগ পোৱা নাই সেইকাৰণে তেনেকৈ ভাবিছে আৰু মাৰ চিন্তা হৈছে যে কুণালে তোক ডিচ কৰিব বুলি ডিচ ও মন বহাগী ও মন বহাগী তোমাৰ দৰে দেউতা পোৱাটো মোৰ বাবে অতি ভাগ্যৰ কথা তোমাৰ সমান ভাল দেউতাক আৰু কোনো হ'ব নোৱাৰে দেউতাৰক ওপৰলৈ উঠাই দিছ হে ভালে থাক বুজিছ নিজৰ মতে সুখী হৈ থাক দে মই উঠো দে চিনাকি হোৱাই নাই যাবলৈ ওলালেই যে এওঁ প্ৰিয় ৰঞ্জন মোৰ কামত সহায় কৰে প্ৰিয়টো মায়ে দিয়া আৰু ৰঞ্জনটো দেউতাই দিয়া দুইটা মিলি হ'লগৈ প্ৰিয় ৰঞ্জন পিছে আপোনাৰ নামটো মোৰ দেউতা হয় ৱা হয় নি আশীৰ্বাদ এটা দিয়ক কৃষ্ণ হ'ব হ'ব আশীৰ্বাদ সদায় থাকিব বুজিছ ভালে থাকিবি দেই বাবা ভালটো হ'বই লাগিব যাবলৈ ওলাল যে চাহ একাপ খাওঁ চাহ নাখাওঁ বুজিছ খাব লাগিব মই বনাই আছো আকৌ মাথো এটা কনফিউজন মৰি গ'লি চাহটো ৰেডি হৈ যাব কি কনফিউজন মানে আপুনি মোক এটা কথা বুজাই দিব চেনিত চাহপাত দিয়ে নে চাহপাতত চেনি দিয়ে প্ৰিয় তুমি আকৌ আৰম্ভ কৰিলা আপুনি বহক কিবা এটা খাই যাব লাগিব খালী মুখেৰে যাব নোৱাৰে কিন্তু বহক বহক কোন ৰাইজন মৰিগাঁও খুব ভাল ল'ৰা অকণমান কথা বেছি কয় কিন্তু তাৰ মনটো বৰ ভাল ভাল হ'ব বুজিছ ভাল হ'ব দেউতা মোৰ যুঁজখনত সদায় মোৰ সাহস হৈ ৰুবা মই তোৰ সাহস হৈ থাকিম সাহস হৈ থাকিম Pick up the damn phone. মায়ে ভাবি আছে কুণাল তুমি মোক মই তোমাক ভাল পোৱাৰ দৰে ভাল নোপোৱা বুলি তুমি মাক ক'ব লাগিব যে তুমি মোক ভাল পোৱা বুলি ফোনটো কিয় ৰিচিভ কৰা নাই কি হৈছে তোৰ একো হোৱা নাই তই প্লিজ যা মায়ে তোক কোৱাৰ কাৰণে বেয়া পাই আছো নেকি মায়ে কিয় ভাবিব যে কুণালে মোক মই তাক ভাল পোৱাৰ দৰে ভাল নাপায় বুলি কিয় ভাবিব মায়ে কুণালক লগ পোৱা নাই সেইকাৰণে তেনেকৈ ভাবিছে আৰু মাৰ চিন্তা হৈছে যে কুণালে তোক ডিচ কৰিব বুলি ডিচ কিয় কৰিব কুণাল তেনেকুৱা ল'ৰা নহয় ৰাজা তইতো তাক লগ পাইছ ন কি চিধা হয় মই জানো সি চিধা বুলি শুন তই এতিয়া এইবোৰ চিন্তা কৰিব নালাগে তই এতিয়া বেলেগ কাম এটাহে কৰিব লাগিব কি কাম তই দেউতাক ক'ব লাগিব বহাগীৰ মাক দেউতাকক যাতে আমাৰ প্ৰপাৰ্টিৰ পৰা উলিয়াই দিয়ে সেইখিনি বিক্ৰী কৰিব লাগে কিয় কি কাৰণে নিখিলৰ জীয়েকক বিয়া কৰাবি নোৱাৰিবি কোনে বাধা দিব মোক মই বাধা দিম ও মন বহাগী ও মন বহাগী তই দেউতাক ক'ব লাগিব বহাগীৰ মাক দেউতাকক যাতে আমাৰ প্ৰপাৰ্টিৰ পৰা উলিয়াই দিয়ে সেইখিনি বিক্ৰী কৰিব লাগে কিয় কিয় মানে আমাৰ বিজনেছ এতিয়া ডাউন চলি আছে টকা ভাইটোকো লাগে মোকো লাগে
আৰু তুমিতো মোক হেল্প কৰিব নোৱাৰিম বুলি কৈয়ে দিলা সেইকাৰণেতো এই প্ৰপাৰ্টিটো বিক্ৰী কৰাৰ কথা ভাবিছোঁ সকলো বস্তু কিনি ল'ব পাৰিম বুলি কিয় ভাবিছ তই মই বিক্ৰী কৰাৰ কথা কৈছোঁ মই মোৰ মগজটো কিনিব নোৱাৰ বুলি কৈছো ঘৰৰ সকলোৱে কৈ আছে প্ৰপাৰ্টিটো বিক্ৰী কৰাৰ কথা আপুনি কিয় লাগি আছে বহুত বছৰ থাকিল আৰু হৈ গ'ল জীৱনটো থাকিব সিহঁতে তাত মই নামানো আৰু মই তোৰ আৰু পৰীৰ সম্পৰ্কটো মানিম বুলি তই ভাবিছ নেকি কি বুলি ভাবিছ মই গম নাপাওঁ সকলো জানো মই বহাগীৰ ভায়েকৰ প্ৰয়োজন হোৱা টকাখিনি দিম বুলি কৈ তই বহাগীক চৰ্ত দিছিলি ডিভোৰ্চৰ কি কাৰণে নিখিলৰ জীয়েকক বিয়া কৰাবি নোৱাৰিবি কোনে বাধা দিব মোক মই বাধা দিম আৰু চকু মুদি থাক বৰ কষ্ট হৈছে নহয় তোৰ নাই লোৱা দেউতা কাম কৰাৰ পাছত অকণমান ভাগৰ লাগেই হেৰ' কামৰ কথা কোৱা নাই ত্যাগৰ কথাহে কৈছো অথনি বাৰু মই নকলোৱেই কিন্তু মই সকলো জানিলো ভায়েৰক জেললৈ নোযোৱাকৈ ৰাখিবলৈ তই কিশোৰৰ কথাটোতে মান্তি হলি ন তোমাক কোনে ক'লে দেউতা মই সকলো জানো ডাঙৰ মা আনৰ বাবে তই নিজৰ বুকুত শিল ৰাখিছ মই যি কৰিছো নিজৰ বাবে কৰিছো দেউতা কিন্তু মই তোৰ দেউতাৰ ডাঙৰ মা তোক বুজি পায়ো প্ৰথমতে মই তোক কিয় নুবুজিলো কিয় অনুমান কৰিব নোৱাৰিলো যে কাৰোবাৰ স্বাৰ্থৰ কাৰণে তই ত্যাগ কৰিছ ভায়েৰে আৰু কিশোৰে তোৰ কাণ্ডত বন্দুক থৈ ফুটালে নহয় দেউতা বিশ্বাস কৰা যি কৰিছো সকলোৰে ভালটো ভাবি কৰিছো সম্পৰ্ক জোৰকৈ ৰাখিব নোৱাৰি দেউতা